নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেশজুৰি পালিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ। ৭৫টা বসন্ত গৰকা স্বাধীনতাৰ এই সুন্দৰ ক্ষণত আমিও জেচিচি এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গীতে মাতে আমি এই স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী চলোৱা হৈছে আৰু আমিও জেচিচিৰ মজিয়াৰ পৰাই আজি গীতে মাতে স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ। আমি আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান স্বাধীনতাৰ গান। আজি আমাৰ সৈতে আছে জনপ্ৰিয় কণ্ঠশিল্পী চন্দন দাস। চন্দন দাসক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমি কেইটিমান বচা বিশেষ গীত শুনিম আজিৰ এই অনুষ্ঠানত। কথাও পাতিম মাজে মাজে। আমি তাৰ আগে আগে প্ৰথমতে মই আমাৰ আটাইৰে প্ৰিয় শিল্পীগৰাকীক এটি গীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ। মই জেচিচিক ধন্যবাদ জনাইছোঁ আজি ইমান সুন্দৰ অনুষ্ঠান এটাত আমাক মাতি অনাৰ কাৰণে। মোৰ লগত আজি জয়ন্ত শৰ্মা আহিছে, মোৰ লগত কীবৰ্ডত সংগত কৰাৰ কাৰণে। আৰু স্বাধীনতাৰ গীত বুলি ক'লে, দেশভক্তিমূলক গীত বুলি ক'লে আমি সদায় মনত পেলাওঁ ডক্টৰ ভূপেন হাজৰিকাদেৱক, ভাৰত ৰত্ন। তেখেতৰ এটি গীতেৰে আমি চেষ্টা কৰিছোঁ আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিব। ধন্যবাদ। আইতো কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি, আয় কিহেৰে পুজিমে তো, আয় জীৱন দি পুজিমে তো। আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি, আয় কিহেৰে পুজিমে তো, আয় জীৱন দি পুজিমে তো। আই তোৰ মৰমী কোলাতে, আই মই জনমে লভিলো, আই তোৰ কিহেৰে খুজিমে ধাৰ, আই জীৱন দি খুজিমে ধাৰ। আই তোৰ মৰমী কোলাতে, আই মই জনমে লভিলো, আই তোৰ কিহেৰে খুজিমে ধাৰ, আই জীৱন দি খুজিমে ধাৰ। শ্যামলী কোলাতে পাহাৰে ভৈয়ামে খেলিলো কত না খেলা, আই শ্যামলী কোলাতে পাহাৰে ভৈয়ামে খেলিলো কত না খেলা, আই তোৰ মৰমবোৰ নিগৰি, আই লুই থৈ বাগৰে, আই শান্তি সাগৰলে বুৰি, আই মহামিলন দে বুলি, আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি, আয় কিহেৰে পুজিমে
तो आयो जीवन दी पूजी मैं तो आयो जीवन दी पूजी मैं तो आयो जीवन दी पूजी मैं तो সুন্দৰ গীত এটি স্বনামধন্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এনেধৰণৰ প্ৰতিটো গীতে আমাক উদ্বেলিত কৰে স্বাধীনতা দিৱসৰে বিশেষ ক্ষণত এনে গীতসমূহ চৰ্চাৰ নিশ্চয় প্ৰয়োজন আছে মই চন্দন দাসৰ সৈতে কিছু শৈশৱৰ কথা যদি পাতিব খোজোঁ স্বাধীনতা দিৱস বুলিয়ে স্কুললৈ গৈ বিদ্যালয়লৈ গৈ পতাকা উৰুৱাৰ যিটো মাদকতা সেই মাদকতাটো আজিকালি আছে বুলি আপুনি ভাবেনে কি দেখিছে আপুনি আচলতে আমি যেতিয়া প্ৰাইমাৰী স্কুলত আছিলোঁ তেতিয়া আমি পাইছোঁ অকণ পাইছোঁ আৰু মানে এই স্কুলত গৈ পতাকা উৰুৱা ৰাতিপুৱা বুট খোৱা এইবিলাক অভিজ্ঞতা আছে প্ৰাইমাৰী স্কুলত যেতিয়া আছিলোঁ আহি যেতিয়া কলেজ পালোঁ তেতিয়া আমাৰ এই বন্ধবিলাক ষ্টাৰ্ট হ'ল যে মানে স্বাধীনতা দিৱসত প্ৰায় আমি অসম বন্ধই পালোঁ কিন্তু আহি আজি এনেকুৱা এটা পৰিস্থিতি হৈছে যে আমি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছোঁ অসমত আৰু কোনো ভয় নোহোৱাকৈ সাহসেৰে গৌৰৱেৰে এইবেলি কিছু তথাপিও নিষিদ্ধ ঘোষিত সংগঠনে কিছু নীতি নিৰ্দেশনা দিছে তথাপিও কিন্তু আমি দেখিছোঁ ৰাইজ কিন্তু ওলাই আহিছে যথেষ্ট আৰু অমৃত মহোৎসৱৰ যিটো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে গাঁৱে ভূঞে হৰ ঘৰ ত্ৰিৰংগা যিটো অভিযানটো সুন্দৰভাৱে চলিছে আৰু সেয়েহে কিছু সজাগ হোৱা যেন আমাৰো এটা অনুভৱ হৈছে হয় নিশ্চয় আমি এইটো পালন কৰিব লাগে আৰু বহু বছৰৰ মূৰত এইবাৰ চাগে বন্ধ দিলে চাগে যোৱা বছৰটো নাছিল তাৰ আগতো দিয়া নাই যোৱা বছৰ দিয়া নাই তথাপিও আৰু আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা যিহেতু আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় ব্ৰিটিছৰ শাসনৰ পৰা আমি মুক্তি পাইছিলোঁ ৭৫ বছৰ আগতে গতিকে আমি এইটো উদযাপন কৰা উচিত নিশ্চয় আমি আৰু কথা পাতিম এইবাৰ আপুনি আমাক কি শুনাব মই এইবাৰ এটি হিন্দী গীত শুনাব চেষ্টা কৰোঁ নিশ্চয় হয় जहाँ डाल डाल पर सोने की चिड़िया करती है बसेरा जहाँ डाल डाल पर सोने की चिड़िया करती है बसेरा वो भारत देश है मेरा वो भारत देश है मेरा जहाँ सत्य अहिंसा और धर्म का पग पग लगता डेरा वो भारत देश है मेरा 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 ये धरती वो जहाँ ऋषि मुनि जपते प्रभु नाम की माला जहाँ हर एक बालक मोहन है और राधा एक वाला जहाँ सूरज सबसे पहले आकर डाले अपना डेरा वो भारत देश है मेरा 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 जहाँ गंगा यमुना कृष्ण और कावेरी बहती जाए जहाँ उत्तर दक्षिण पूरब पश्चिम को अमृत पिलवाए ये अमृत पिलवाए
कहिए तो फल और फूल उगाए, केसर कहीं बिखेरा, वो भारत देश है मेरा, वो भारत देश है मेरा। जहाँ डाल डाल पर सोने की चिड़िया करती है बसेरा, वो भारत देश है मेरा, वो भारत देश है मेरा। जहाँ सत्य अहिंसा और धर्म का पग पग लगता डेरा, वो भारत देश है मेरा, वो भारत देश है मेरा, वो भारत देश है मेरा, वो भारत देश है मेरा। অন্য এটি অতি সুন্দৰ গান, দেশক বন্দনা কৰি গানটো নিশ্চয় আমাৰ আটাইতকৈ প্ৰিয় যুগজয়ী গান। এইটো কাহানী বাই আচলতে সৃষ্টি কৰা গান, বহুত পুৰণি গান, পুৰণি এখন বোলছবিৰ মহম্মদ ৰফি চাহাবে সুন্দৰভাৱে সেই সময়তে কণ্ঠনি কৰিছিল। আজিৰ প্ৰজন্মৰ মাজতো এইটো জনপ্ৰিয়। মই সেই কথাটোৱে সুধিব বিচাৰিছোঁ যে এইসমূহ গান আজিৰ প্ৰজন্মই কিমান বা কিভাৱে চৰ্চা কৰা উচিত? চৰ্চা কৰা উচিত অনিচিত কথা নাই, কাৰণ গানবিলাক ইমানেই ভাল, চৰ্চা কৰিবলৈ বাধ্য আচলতে। আৰু গানৰ লিখনি, গানৰ গায়কী, মিউজিক প্ৰতিটো বস্তুৱে খুব সুন্দৰ। আৰু আগৰ গানৰ পৰা আমি যথেষ্ট ইনস্পিৰেশ্যন ল'ব পাৰোঁ। আৰু এইবিলাক গান সেই গানবিলাকৰ ভিতৰত অন্যতম, যাৰ পৰা আমি ইনস্পিৰেশ্যন ল'ব পাৰোঁ যে এনেধৰণে গাব লাগে, কেনেধৰণে মিউজিক কৰিব লাগে। আৰু মহম্মদ ৰফি চাহাব এজন কথাংশ যিটো গানৰ কি সুন্দৰকৈ মানে বৰ্ণনা কৰিছে, সাৱলীলভাৱে। আৰু হয় হয়, আৰু খুব জটিল শব্দও নাই, আৰু সকলো ভাষাৰ মানুহেই আচলতে বুজি পায়, অন্তৰত সোমাই যায়। হয়, আৰু সুৰটোৰ কথাটো ক'বই নালাগে, সুন্দৰভাৱে সুৰাৰোপিত কৰিছে, সুৰ কণ্ঠ গোটেইখিনি এটা মানে সন্মিলিত মানে সুন্দৰ সংগীত। আৰু এইটো সম্পূৰ্ণ সংগীত। এনেদৰে আমি স্বাধীনতাৰ এই বিশেষ গানসমূহ আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰিছোঁ। আমাৰ সৈতে আছে প্ৰিয় শিল্পী আমাৰ আটাইৰে চন্দন দাস, নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। মই এটি প্ৰসংগ আমাৰ এই আলোচনাৰ মাজলৈ আনিব খুজিছোঁ। জ্যোতি সংগীত আৰু কিছু বিষ্ণু ৰাভাৰ সংগীতো দেশপ্ৰেমৰ সৈতে জড়িত, যথেষ্ট আজিৰ প্ৰজন্মই চৰ্চা কৰি আহিছে। আপোনাক যদি মই এই মুহূৰ্তত এটি জ্যোতি সংগীত গাবলৈ অনুৰোধ জনাওঁ, নিশ্চয় এটা শুনিব পাৰিম। হয়, মানে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই আমাৰ জীৱনত, আমাৰ সংগীতত যথেষ্ট প্ৰভাৱ পেলাইছে। নিশ্চয়। আৰু দেশক লৈ তেওঁলোকে যথেষ্ট কাম কৰিছে, বিশেষকৈ বিষ্ণু ৰাভাই কৰিছে। আৰু জ্যোতিপ্ৰসাদে মানে তেওঁৰ সংগীত, তেওঁৰ নাটক আদিৰে অসমৰ মানে সংস্কৃতিৰ যিটো মানে চিন্তা, সেইটো আচলতে বিশ্বব্যাপী, গোটেই বিশ্বৰ কথাই চিন্তা কৰি গানসমূহ ৰচনা কৰিছিল। আমি যিমানসমূহ গান পাওঁ, এটি যদি আপোনাৰ পৰা এই মুহূৰ্তত অকণমান মনত পৰিছে এটি জ্যোতিপ্ৰসাদে গোৱা, নিশ্চয় চেষ্টা কৰিছোঁ। আমি সৰুতে খুব গাইছিলোঁ, মানে সমবেত কণ্ঠত আৰু কিবা কিবিত মই বজাইছিলোঁ আনৰ লগত। অকণমান মই গাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়। মোৰে ভাৰতৰে, মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, মোৰে ভাৰতৰে, মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। সেউজীয়া বনতে, সেউজীয়া বনতে, সেউজীয়া বনতে, সেউজীয়া বনতে বিকশী প্ৰকাশী উষা, বিকশী প্ৰকাশী উষা। মোৰে ভাৰতৰে, মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি, মোৰে ভাৰতৰে, মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। গোটেই গানটো এই মুহূৰ্তত মোৰ মনত পৰা নাই, তথাপি যিখিনি মনত পৰিলে গাই দিলোঁ। নিশ্চয় ভাল লাগিছে। আমাৰ অনুষ্ঠান আমি আগবঢ়াই নিম। প্ৰিয় দৰ্শক, এই মুহূৰ্তত স্বাধীনতাৰ গানত লৈছোঁ এটি বাণিজ্যিক বিৰতি। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ উভতি আহিম। আপুনি চিন্তিত নেকি?
নিজৰ জীৱনৰ ওপৰত বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল তেনেহ'লে মোৰ ইণ্টাৰনেটটো বহুত শ্ল' ইয়াৰ। কেৱল ইমানেই কথা, নিজৰ পুৰণা ইণ্টাৰনেট কানেকশ্যনক জেচিচি ফাইবাৰনেট হাই স্পীড কানেকশ্যনৰ সৈতে সংযোগ কৰক। আৰু ইয়াৰে আপুনি ক'লৈ যায়? জেচিচি ফাইবাৰ নেটৰ কানেকশ্যন ল'বলৈ হয়, এতিয়াই যাওক জেচিচি ষ্টেচন ৰোড, অপজিট HDFC বেংক, জাগিৰোড। টোল ফ্ৰী নম্বৰ 180003451221। জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ। নতুন বছৰ উপলক্ষে জেচিচিৰ ফাইবাৰনেটে আগবঢ়াইছে এক বিশেষ ৰেহাই মূল্যত ইণ্টাৰনেট কানেকশ্যন কেৱল মাত্ৰ 2000 টকাত। লগতে পাব গিগাবাইট ৱাইফাই ৰাউটাৰ আৰু ন্যূনতম ইণ্টাৰনেট প্লেন মাত্ৰ 349ৰ পৰা আৰম্ভ। এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে। শীঘ্ৰে যোগাযোগ কৰক জেচিচিৰ জাগিৰোডস্থিত কাৰ্যালয়ৰ সৈতে। কণ্টেক্ট 7028310226, টোল ফ্ৰী নম্বৰ 1800345121। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আপোনালোকক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ পালিত হৈছে। আমিও স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি জেচিচিয়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ স্বাধীনতাৰ গান। আজি আমাৰ সৈতে আছে আমাৰ আটাইৰে মৰমৰ শিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী চন্দন দাস। তেওঁৰ পৰা আমি কিছু গান শুনাৰ প্ৰয়াস কৰিম আৰু দৰ্শকসকলক জনাইছোঁ চন্দন দাসে দুই এটি ব্যতিক্ৰমী জীৱনমুখী গানো কৰিছে। আমি যদি নতুন প্ৰজন্মৰ মাজত যথেষ্ট চৰ্চিত গানসমূহ, এই মুহূৰ্তত তেনেকুৱা গান অকণমান যদি এটি আপোনাৰ পৰা শুনিব খোজোঁ। আচলতে স্বাধীনতা দিৱস যদিও মানে আমি সদায় জীৱন উদযাপন কৰোঁ, নিশ্চয়, আৰু জীৱনৰ গীত, জীৱনমুখী গীত আমি নিজেও গাব চেষ্টা কৰোঁ, শুনিব চেষ্টা কৰোঁ। যেনেকৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকা, তেখেতে সদায় জীৱনক লৈ খুব গান গাইছে বহুতে, আৰু নচিকেতা আমাৰ ওচৰৰে পশ্চিমবংগৰ। গতিকে আমি শুনিব চেষ্টা কৰোঁ আৰু তেওঁলোকক অনুকৰণ কৰিব চেষ্টা কৰোঁ। আমিও তেনেধৰণৰ এটি গীত মানে ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ। গীতটো সুৰ আৰু সংগীত মই কৰিছোঁ আৰু লিখিছে মোৰ বন্ধু এজন, তেখেত হৈছে বিস্তীৰ্ণ বৰুৱা। এবাৰ গাই চাইছোঁ, আশা কৰিছোঁ ভাল পাব। নিশ্চয়। তুমি আহিবা আহিবা বুলি তুমি আহিবা আহিবা বুলি, তুমি আহিবা আহিবা বুলি, তুমি আহিবা বুলি ট্ৰাফিক ছিগনেলে সেউজীয়া গীত গাই, তুমি আহিবা বুলি মনৰ বাতৰিবোৰ আকাশবাণীয়ে শুনাই, তুমি আহিবা বুলি চানাৱালাৰ তাত শুকান বাদাম ওলাই, তুমি আহিবা বুলি অসম বন্ধটো দোকান খোলা যায়, তুমি আহিবা বুলি কলিতা দাই চাহত চেনি বঢ়াই, তুমি আহিবা বুলি ৰাম প্ৰসাদে চেলুনত চাধা বিলাই, তুমি আহিবা আহিবা বুলি, তুমি আহিবা আহিবা বুলি। তুমি আহিবা বুলি মাহ মাহ ধৰি NRC এক্সটেণ্ড হয়, তুমি আহিবা বুলি বিহু কমিটিয়ে পূজাৰ চান্দা লয়, তুমি আহিবা বুলি ভণ্টিজনীয়ে হজুৰে নেওতা মাতে, তুমি আহিবা বুলি মাছ বেপাৰীয়ে কবি সন্মিলন পাতে, তুমি আহিবা বুলি হাইকোৰ্টত চাবুৱে বনি যায়, তুমি আহিবা বুলি উজান বজাৰত আজান শুনা পাই, তুমি আহিবা আহিবা বুলি, অ তুমি আহিবা আহিবা বুলি।
তুমি আহিবা বুলি আইৰ শিৰত সেন্দুৰেও থাকে হাঁহি তুমি আহিবা বুলি পিতাৰ ছবি দুচকুত আহে ভাহি তুমি আহিবা বুলি মোৰ গাঁৱত শস্যই মেলে পাহি তুমি আহিবা বুলি নৈখনেও নেযায় বান হৈ বাঢ়ি বৈ যায় হৈ আৰ্হি নিনিয়ে সপোন কাঢ়ি তুমি আহিবা বুলি গণতন্ত্ৰত বিশ্বাস মোৰ আছে তুমি আহিবা বুলি পুঁজিবাদতো মানৱীয়তাই নাছে তুমি আহিবা বুলি ভূপেন মামাই প্ৰতিধ্বনি শুনা পায় তুমি আহিবা বুলি নচিকেতায়ো জীৱনমুখী গীত গাই তুমি আহিবা আহিবা বুলি ও তুমি আহিবা আহিবা বুলি তুমি আহিবা আহিবা বুলি ও তুমি আহিবা আহিবা বুলি ধন্যবাদ ভাল লাগিছে গানটো শুনি এটি ব্যতিক্ৰমী পাইছোঁ আৰু যিখিনি কথাংশ গানৰ খুব সকলো সামৰি লৈছে গানটোৱে আচলতে আজিৰ প্ৰজন্মৰ সকলো কথা সামৰি লৈছে এনেকুৱা গান মানে কৰাৰ কথা কেনেকৈ মনলৈ আহিল সেই কথাটো অলপ জানিব বিচাৰিছোঁ তাৰমানে এই গীতটো লিখিছে বিস্তীৰ্ণ বৰুৱা মোৰ বন্ধু তেখেত এজন প্ৰশাসনিক বিষয়া তেওঁ লিখা মেলাৰ লগতো যথেষ্ট জড়িত তেওঁ আচলতে মই সাধাৰণতে কি কৰোঁ মই গান এটা কম্প'জ কৰোঁ তাৰপাছত কোনোবাক লিখিবলৈ দিওঁ এইটো তেওঁ কৈছে যে মোৰ এনেকুৱা ধৰণৰ কবিতাৰ নিচিনা এটা লিখি থোৱা আছে এইটোৰ বন্ধু কিবা কৰিব পাৰি নেকি যে মই বহুত দিন ভাবি চিন্তি মই তাৰ ওপৰত সুৰ কৰিলোঁ মানে আৰু এই তুমি আহিবা বুলি তুমিতো আচলতে হেপিনেছ তুমিতো আচলতে মনৰ শান্তি সেইটো আমি বিভিন্ন ঠাইত বিচাৰি ফুৰোঁ কিন্তু আছে আমাৰ নিজৰ মাজতে আচলতে গতিকে জীৱনমুখী গান আৰু এটা হয় হয় চ' তুমি আহিবা বুলিয়ে এই গোটেই আয়োজন মানে তুমি মানে হেপিনেছ তুমি যাতে আহা আমাৰ ওচৰলৈ সেই আহিবা বুলিয়ে গোটেই পৃথিৱীখন মানে উল্টা পুল্টা হৈ গৈছে এনেকুৱা ধৰণৰ বিষয়বস্তু গতিকে আমি মুকলি কৰি দিছোঁ ৰাইজে কেনেকুৱা পায় নাজানো ভিডিঅ'গ্ৰাফী হৈছে নে গানটো ভিডিঅ'গ্ৰাফী মানে এইটো কৰোণাৰ সময়ত আমি কৰিলোঁ গতিকে ভিডিঅ'গ্ৰাফী তেনেকৈ কৰা নগ'ল কিন্তু আমাৰ ইউটিউবত আছে মোৰ চেনেলত মানে এইটো লিৰিকেল ভিডিঅ' বুলি কয় যিটো লিৰিকেল ভিডিঅ' কৰি আমি এইটো মুকলি কৰি দিছোঁ আৰু বিভিন্ন প্লেটফৰ্মত আছে স্পটিফাই বা বিভিন্ন অডিঅ' ষ্ট্ৰিমিং যিবিলাক প্লেটফৰ্ম তাত আছে গানটো ঠিক আছে ভাল লাগিছে গানটো শুনি এটি নতুন সোৱাদ পাব নিশ্চয় শ্ৰোতা দৰ্শকে আৰু শীঘ্ৰে আমি হয়তো ভিডিঅ'টো পালে আকৌ বেছি ভিডিঅ'ৰ যোগেৰে বেছি ওচৰলৈ যায় আচলতে গানবোৰ মানে ভিজুৱেল আজি প্ৰজন্ম অকণমান ভিজুৱেলটো চাব বিচাৰে আমি আশা কৰিম যে আহি থকা দিনবোৰত এই বিশেষ গানটিৰ কিছু ভিজুৱেল পাম আমি আশা কৰিছোঁ পুনৰ স্বাধীনতাৰ গানৰ মাজলৈ গৈছোঁ যিসমূহ শ্বহীদ ধৰক বিশেষকৈ আমাৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত যিখিনি লোক আছে তেওঁলোকৰ মাজত বহু যথেষ্ট বলিদান দিছে তেওঁলোকে যথেষ্ট এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব আৰু এটি গানো শুনিম আমি সমান্তৰালভাৱে সশস্ত্ৰ বাহিনী মানে আমাৰ যিসকল ফ'ৰ্চৰ মানুহ আছে আৰ্মিৰ মানুহ আছে তেওঁলোকৰ কথা কৈছে চ' তেওঁলোক গোটেইখিনি সামৰি দিছোঁ অসম আৰক্ষীটো তেনেকৈ যথেষ্ট সেনেকুৱা ধৰণৰ ইনচিডেণ্টত যথেষ্ট জান হেৰাইছে বহুতে প্ৰাণ গৈছে হয় হয় চ' তেওঁলোকক কি ক'ম আমি চিনেমা এখন আহিলে এইবাৰ হিৰো কোন বুলি আমি সুধোঁ আচলতে ৰিয়েল হিৰো তেওঁলোকে আৰু তেওঁলোকে জীৱন বলিদান দিয়ে দেশ মাতৃৰ সুৰক্ষাৰ কাৰণে আৰু আমি সদায় তেওঁলোকক সন্মান জনাই আহিছোঁ আৰু আমি চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত যে তেওঁলোকে ইমান বলিদান দি দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোক কৰ্মৰত মানে ঘৰ ক'ৰবাত আহি ডিউটি কৰি আছে ক'ৰবাত সেইটো এটা অসাধাৰণ কথা চ' তেনেকুৱা ধৰণৰ বিষয়বস্তুলৈ অন্নু মালিকৰ এটি মিউজিক আছে জাভেদ আখতাৰে লিখা বৰ্ডাৰ ফিল্মৰ নিশ্চয় চ' তেওঁলোকক ডেডিকেট কৰাৰ কাৰণে গোটেই ষ্টৰিটো আছে আচলতে গানটোত গোটেই জীৱনটো আছে এগৰাকী সৈনিকৰ জীৱন হয় চ' সেইটো কেতিয়া এবাৰ গাই শুনাব চেষ্টা কৰিম বৰ্ডাৰ ফিল্মৰ পৰা নিশ্চয় ভাল লাগিব আমাৰ অনুষ্ঠানত ভাল পাব হয় संदेश आते हैं हमें तड़पाते हैं जो चिट्ठी आती है तो पूछे जाती है कि घर कब आओगे कि घर कब आओगे
आओगे, लिखो कब आओगे कि तुम बिन ये घर सूना सूना है। संदेश आते हैं हमें तड़पाते हैं, कुछ चिट्ठी आती है तो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे कि तुम बिन ये घर सूना सूना है। किसी दिल वाली ने, किसी मत वाली ने हमें खत लिखा है कि हमसे पूछा है। किसी की सांसों ने, किसी की धड़कन ने, किसी की चूड़ी ने, किसी के कंगन ने, किसी के गजरे ने, किसी के गजरे ने, महकती सुबहों ने, मचलती शामों ने, अकेली रातों ने, अधूरी बातों ने, तरसती बाहों ने, और पूछा है तरसी निगाहों ने कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे कि तुम बिन ये दिल सूना सूना है। गुजरने वाली हवा बता, मेरा इतना काम करेगी क्या, मेरे गाँव जा, मेरे दोस्तों को सलाम दे। मेरे गाँव में है जो वो गली जहाँ रहती है मेरी दिलरुबा, उसे मेरे प्यार का जाम दे, उसे मेरे प्यार का जाम दे। वही थोड़ी दूर है घर मेरा, मेरे घर में है मेरी बूढ़ी माँ, मेरे माँ के पैरों को छू के तो उसे उसके बेटे का नाम दे। ऐ गुजरने वाली हवा जरा, मेरे दोस्तों मेरी दिलरुबा, मेरी माँ को मेरा प्याम दे, उन्हें जाके तू ये प्याम दे। मैं वापस आऊँगा, मैं वापस आऊँगा फिर अपने गाँव में, उसी की छाँव में कि माँ के आँचल से, गाँव के पीपल से, किसी के काजल से किया जो वादा था वो निभाऊंगा। मैं वापस आऊँगा, मैं वापस आऊँगा, मैं वापस आऊँगा, मैं वापस आऊँगा।
থেংক ইউ। হয় অতি সুন্দৰ গীত। এই গীতটি আচলতে এনেবোৰ অনুষ্ঠানত নাগালে হয়তো অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব যেন বহুতৰে ভাৱ হয়। মোৰ এই মুহূৰ্তত আৰু এটি গীতৰ কথা মনলৈ আহিছে, তেৰি মিট্টি। এই গীতটিও যথেষ্ট চৰ্চিত গীত আচলতে। এই গীতটিও যদি অকণমান এফাকি যদি শুনিব পাৰে আপোনাৰ কণ্ঠত। মই গানটো খুব শুনিছোঁ, কিন্তু মই এনেকৈ গোৱা নাই আগতে, তথাপি মই এবাৰ চেষ্টা কৰিছোঁ গাবলৈ। নিশ্চয়, মই আশা কৰিছোঁ ভাল পাব। নিশ্চয়। ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे, महफूज रहे तेरी आन सदा, चाहे जान मेरी ये रहे न रहे। ऐ मेरी ज़मीं महबूब मरी, मेरी नस्म नस्म में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा, जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जावा, गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जावा, तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू। वो 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 सरसों से भरे खलिहान मेरे, जहाँ झूम के भंगड़ा पा न सका, आबाद रहे वो गांव मेरा, जहाँ लौट के वापस जा न सका। ओ वतना वे मेरे वतना वे, तेरा मेरा प्यार निराला था, कुर्बान हुआ तेरी असमत पे मैं, कितने नसीबों वाला था। तेरी मिट्टी में मिल जावा, दुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जावा, तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू। वो 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 ধন্যবাদ জনাইছোঁ চন্দন দাসক। আৰু মই এই মুহূৰ্তত স্বদেশ কথাছবিখনৰ মোৰ এটি খুব প্ৰিয় গীত আছে, এ আৰ ৰেহমানৰ কম্পজিশ্যন, আৰু কোনটো গীতৰ কথা কৈছোঁ নিশ্চয় আপুনি বুজিব পাৰিছে। এই গীতটি যদি অকণমান গুণগুণাই দিয়ে ভাল পাব, দৰ্শকেও নিশ্চয় ভাল পাব। হয়, আৰু ৰেহমান চাহাব মোৰ খুব খুব প্ৰিয়, মই তেখেতক যথেষ্ট মানুহ, আৰু প্ৰতিটো গীত তেওঁৰ আমি খুব মনোযোগ দি শুনো, আৰু খুব টান হয় গীতবিলাক, আৰু দেশক লৈ তেওঁ যথেষ্ট গান কৰিছে, তাৰ ভিতৰত এইটো অন্যতম। তেওঁ নিজে গাইছে, চ' আমি চেষ্টা কৰিছোঁ গাবৰ। নিশ্চয়। ये जो देश है तेरा, स्वदेश है तेरा, तुझे है पुकारा, ये वो बंधन है जो कभी टूट नहीं सकता। ये जो देश है तेरा, स्वदेश है तेरा, तुझे है पुकारा, ये वो बंधन है जो कभी टूट नहीं सकता। मिट्टी की है जो खुशबू तू कैसे भुलाएगा, तू चाहे कहीं जाए तू लौट के आएगा, नहीं
दबी दबी आहों में खोए खोए दिल से तेरे कोई ये कहेगा ये जो देश है तेरा स्वदेश ये वो बंधन है जो कभी टूट नहीं सकता मिट्टी की है जो खुशबू तू कैसे भुलाएगा तू चाहे कहीं जाए तू लौट के आएगा नई नई राहों में दबी दबी आहों में खोए खोए दिल से तेरे कोई ये कहेगा ये जो देश है तेरा स्वदेश है तेरा तुझे है पुकारा ये वो बंधन है जो कभी टूट नहीं सकता थैंक यू দেশৰ প্ৰতি যথেষ্ট সচেতন হ'ব আৰু মই সেইটো কামনা কৰিছোঁ আমি আমাৰ অনুষ্ঠানৰ শেষলৈ যাম মই এটি পুনৰ এবাৰ কি গীত শুনাব আমি আৰম্ভ কৰিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে চ' আমি অনুষ্ঠানটো শেষও কৰিব বিচাৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে গতিকে মই বিশেষকৈ ধন্যবাদ জনাইছোঁ JCCক আৰু বিশেষকৈ আপোনাক চন্দন দা আজিৰ এই অনুষ্ঠানটোত আমাক মাতি অনাৰ কাৰণে আৰু এই মঞ্চখন দিয়াৰ কাৰণে গতিকে খুব ভাল লাগিছে আৰু এই গোটেই অনুষ্ঠানটোৰ এই চেনেলটোৰ আমি সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ আৰু শেষৰ গীতটো গাইছোঁ ধন্যবাদ নিশ্চয় কত জোৱানৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো মই কিয় কত জোৱানৰ মৃত্যু হ'ল হেনো হিমালয় ভাৰত
ৰাতৰ প্ৰহৰী তাহানি শুনিছিলোঁ কাহিনী পিছে মৃত জোৱান সবে চিঞৰিছে লাগে চিৰ জাগ্ৰত এটি বাহিনী আজি কামেং সীমান্ত দেখিলোঁ দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ কত জোৱানৰ মৃত্যু হ'ল কত পিতৃ পুত্ৰ হাৰা হ'ল কোন মাতৃৰ বুকু খুদা হ'ল ৰঙা সেন্দুৰ কাৰ মচা গ'ল কাৰ বাসনা অপূৰ্ণ হ'ল কত জোৱানৰ মৃত্যু হ'ল প্ৰতি জোৱান ৰক্তৰে বিন্দু হ'ল সাহসৰ অনন্ত সিন্ধু সেই সাহসৰ জোৰ যে অলহৰে যাচিলে প্ৰতিজ্ঞা জয়ৰে আজি কামেং সীমান্ত দেখিলোঁ দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি দেখিলোঁ কত জোৱানৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো মই কিয় কত জোৱানৰ মৃত্যু হ'ল এই গীতটি আচলতে চীন ভাৰতৰ যুদ্ধৰ সময়ৰ পটভূমিৰ গীত নিশ্চয় আৰু গীতটোৰ মাজত আছে কথাংশত আজি কামেং সীমান্ত দেখিলোঁ দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ আৰু কিছু কথা হয় মানে আমি যিমান দূৰ জানো ডক্টৰ ভূপেন হাজৰিকাদেৱে প্ৰেক্টিকেলি সেইবিলাক ঠাইত গৈছিলে গৈ তেওঁ সৈনিকৰ মানে মৃতদেহ দেখি একদম তেওঁৰ মানে মূৰ গৰম হৈ গৈছে আহি তেওঁ গানটো লিখিছে আৰু তেওঁ গৌৰৱ অনুভৱ কৰিছে যে আমাৰ ভাৰতীয় সৈন্যই ইমান যুঁজাৰু আৰু ইমান কষ্ট কৰি আৰু আমি সকলোৱে জানো সেইটো সময়ত আমাৰ ধৰক ইমান ভাল যুদ্ধৰ আৰ্মছো নাছিলে এই বা সা সুবিধা নাছিলে জোতা নাছিলে তথাপি আমাৰ সৈন্য ইমান ধুনীয়া সন্মুখৰ পৰা যুঁজ দিছিলে সেইকাৰণে তেওঁ লিখিছে আৰু যে তেনে মৃতক নহ'লো মই কিয় মানে তেওঁ খুব গৌৰৱ অনুভৱ কৰিছিলে নিশ্চয় আৰু স্বাধীনতা দিৱসৰে ৭৫ বছৰৰ এই সুন্দৰ ক্ষণত এনেধৰণৰ গীতসমূহে নিশ্চয় আমাক অনুপ্ৰাণিত কৰে প্ৰিয় দৰ্শক স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আমি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ স্বাধীনতাৰ গান আজি আমাৰ সৈতে আছিল জনপ্ৰিয় কণ্ঠশিল্পী চন্দন দাস তেওঁ কিছু আপোনালোকক গীত শুনালে গীতে মাতে আজি স্বাধীনতা দিৱস আমি উদযাপন কৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু আমাৰ সৈতে ইমানখিনি সময় দিয়াৰ বাবে মই চন্দন দাসক ধন্যবাদ জনাইছোঁ লগতে আমাৰ বাদ্যযন্ত্ৰী তেখেতকো আমি ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটি সফল কৰি তোলাত অৰিহণা যোগোৱাৰ বাবে আৰু লগে লগে আমি আমাৰ আজিৰ জেচিচিৰ বিশেষ অনুষ্ঠান স্বাধীনতাৰ গানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ